হেল্ল' এভৰিৱান ৱেলকাম টু ড্ৰিম অসম সকলো খবৰ কেনেকুৱা আশা কৰোঁ সকলো ভালে আছে ভালেই থাকক আৰু বহুত দিনৰ মূৰত আহিছোঁ আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' দিব বিচাৰিছোঁ আপোনালোকক কাৰণ মই অলপ ব্যস্ত হৈ আছিলোঁ সেইকাৰণে আমাৰ ড্ৰিম অসম চেনেলত একেবাৰে কাম কৰিব পৰা নাছিলোঁ চ' ভাবিলোঁ আজি আপোনালোকলৈ এটা ভাল গাড়ীৰ ভিডিঅ' আগবঢ়াওঁ আপোনালোকে দেখা পাইছে মষ্ট পপুলাৰ মাৰুতি চুজুকিৰ মষ্ট পপুলাৰ গাড়ী ছুইফ্ট আৰু ছুইফ্ট ডিজায়াৰ পূৰা এভেইলেবল আছে আৰু প্ৰতিখন গাড়ী অল ডকুমেণ্টছ ক্লিয়াৰ পাব উইথ ট্ৰান্সফাৰ হৈ যাব ফুল্লি ছাৰ্ভিচ গাড়ী হয় অনলাইন বুকিঙৰ সুবিধা পাব ইয়াত দেখা পাইছে টায়াৰ কণ্ডিশ্যন কেনেকুৱা ধুনীয়া এটা কণ্ডিশ্যন আৰু ইণ্টেৰিয়ৰ চাইডক এখন হোৱাইট কালাৰৰ ছুইফ্ট ডিজায়াৰ হয় VXI আৰু গাড়ীখনৰ ইণ্টেৰিয়ৰ বহুতেই নিট এণ্ড ক্লিন আৰু বহুতে ধুনীয়া হৈ আছে কোনো এক্সিডেণ্টেল গাড়ী নহয় মই আকৌ এবাৰ কৈছোঁ আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰটো ভিডিঅ'ত দেখা পাইছে আপোনালোকে ওপৰত এয়া 7086129963 কণ্টেক্ট নাম্বাৰ আপোনাক কণ্টেক্ট কৰিব পাৰিব আৰু আপোনালোকে মনৰ পচন্দৰ গাড়ীখনৰ ডিটেইলছ ল'ব পাৰিব আৰু অনলাইন বুকিং কৰিব পাৰিব নহ'লে নিজে আহি পিনি চাই পিনি যদি আপোনালোকৰ পচন্দ লাগে গাড়ী তেনেহ'লে আপোনাৰ বুকিং কৰিব পাৰিব চ' চাওক আপোনালোকে ছুইফ্ট ডিজায়াৰ দেখাই দিছোঁ হোৱাইট কালাৰত এখন ধুনীয়া গাড়ী এইফালে দেখা পাইছে আপোনালোকে ছুইফ্ট এখন ধুনীয়া গাড়ী আছে আৰু ছুইফ্ট ডিজায়াৰ প্ৰতিখন গাড়ী মই দেখাই দিছোঁ আপোনালোকে প্ৰতিখন গাড়ী ভালকৈ চাওক আৰু এনজয় কৰক আৰু ছাবস্ক্ৰাইবটো কৰিব কেতিয়া নাপাহৰিব আৰু ভাল লাইক আৰু শ্বেয়াৰ কৰিব কেতিয়া নাপাহৰিব আপোনালোকে বৰ্তমান চাই থকা গাড়ীখন হ'ল ছুইফ্ট VXI 2020 চনৰ মডেল হয় প্ৰায় 43,000 প্লাছ চলা গাড়ী হয় ইয়াৰ ভাগৰ প্ৰাইচটো ৰখা হৈছে 6,10,000 টকা উইথ ট্ৰান্সফাৰ আৰু প্ৰাইচ নেগচিয়েট হ'ব আপোনালোকে গাড়ীখন ভালকৈ চাই লওক আৰু ইয়াৰ আগত আপোনালোকে চাই আছিলে ছুইফ্ট ডিজায়াৰ হোৱাইট কালাৰৰ হয় 2022 চনৰ হয় প্ৰায় 72,000 কিলোমিটাৰ চলা গাড়ী হয় ইয়াৰ ভাগৰ প্ৰাইচ ৰখা হৈছে 7,20,000 এইখন দেখা পাইছে হোৱাইট কালাৰৰ ছুইফ্ট ডিজায়াৰ আৰু এখন ছুইফ্টৰ দামটো ক'লোৱেই মই আপোনালোকক এতিয়া নেক্সট দেখাইছোঁ আৰু এখন ধুনীয়া ছুইফ্ট ডিজায়াৰ VXI হয় প্ৰায় এটা ধুনীয়া প্ৰাইজত আপোনালোকে পাই যাব গাড়ীখন 2019 হয় 42,000 কিলোমিটাৰ চলা গাড়ী হয় আৰু ইয়াৰ ভাগৰ প্ৰাইচ ৰখা হৈছে 5,80,000 প্ৰতিখন ছুইফ্ট আৰু ছুইফ্ট ডিজায়াৰৰ প্ৰাইচ নেগচিয়েট হ'ব আপোনালোকক জাষ্ট মই প্ৰাইচটো কৈ দিছোঁ আপোনালোকে ওপৰত দিয়া কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰক আৰু নিজৰ অফাৰটো লৈ লওক অফাৰো চলিছে যিহেতু আৰু গাড়ী প্ৰতিখনৰে ইণ্টেৰিয়ৰ দেখা পাইছে বহুতেই ধুনীয়া আৰু প্ৰতিখন গাড়ী এখন ধুনীয়া গাড়ী হয় আৰু মষ্ট পপুলাৰ গাড়ী হয় যিহেতু আপোনালোকে যদি ল'ব বিচাৰে জলদি কণ্টেক্ট কৰক আৰু ছুইফ্ট আৰু ছুইফ্ট ডিজায়াৰ অকল এয়াই নহয় আৰু কেইবাখনো এভেইলেবল আছে তো আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাই আছোঁ তো ভালকৈ চাওক প্ৰতিখন গাড়ী মই ভালকৈ দেখাই দিছোঁ আকৌ এবাৰ তো যিমান পাৰোঁ মই দেখাব চেষ্টা কৰিছোঁ আপোনালোকক তো আপোনালোকে এনজয় কৰক আপোনালোকক আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ ড্ৰিম অসম চেনেলত অকল গাড়ী বা ছেকেণ্ড হেণ্ড গাড়ী বা তাৰ বাহিৰে আৰু কি চাব বিচাৰে তো আপোনালোকে আমাক ক'ব কমেণ্ট কৰিব তো আমি আপোনালোকক দেখাব চেষ্টা কৰিম এইখন দেখা পাইছে টিয়াগো এখন অলৰেডি বুক কৰিছে এখন বৰ ধুনীয়া টিয়াগো আৰু এনেকুৱা টিয়াগো আৰু আহিব আপোনালোকে পাই যাব বহুত কম সময়ৰ ভিতৰত এখন গাড়ী অলৰেডি বুক কৰা হৈ গ'ল যিহেতু সেইকাৰণে মই আপোনালোকক প্ৰাইচটো নকওঁ এতিয়া আৰু গাড়ীখন পিছত চাই লওক এনেকুৱা টিয়াগোৱে পাই যাব আৰু আমাৰ ওচৰত এভেইলেবল আছে যিহেতু তো আপোনালোকে দেখা পাব ভিডিঅ'ত খুব সোনকালে তো বেছি দেৰি নকওঁ নেক্সট গাড়ীলৈ যাওঁ এতিয়া এয়া আপোনালোকে দেখা পাইছে 2023 টপ মডেল হয় ব্ৰেজা এখন মষ্ট পপুলাৰ গাড়ী হয় মাৰুতি চুজুকিৰ এখন SUV গাড়ী হয় আৰু গাড়ীখনটো টপ মডেল হয় স্মাৰ্ট হাইব্ৰিড ইঞ্জিন আছে যিহেতু আৰু বহুতো ফেচিলিটিছ আছে আপোনালোকে গম পায় যোনে ব্ৰেজা ভাল পায় তো এখন ধুনীয়া গাড়ী 2023 মডেল হয় মাত্ৰ 14,000 কিলোমিটাৰ ওচৰে পাজৰে চলিছে আৰু গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখা পাইছে আপোনালোকে বহুতেই ধুনীয়া হয় আৰু ছফ্ট টাচো আছে চাবলৈ গ'লে তো আজিকালিতো এইবোৰ বস্তু থাকেই আৰু চবে প্ৰিমিয়ামটো বিচাৰে যিহেতু আৰু আপোনালোকেতো যোনটো বস্তু বিচাৰি থাকে বেছিকৈ যে বহুত মানুহে বিচাৰে মানে বস্তুটো হ'ল এইটো তো কি হয় ছানৰুফো আছে ইয়াত যিহেতু তো আপোনালোকে ছানৰুফো পাই যাব টপ মডেল গাড়ী হয় আৰু দেখা পাইছে ইণ্টেৰিয়ৰ একদম নিট এণ্ড ক্লিন আৰু এক্সটেৰিয়ৰ মানে বডি পূৰা A to Z অ'কে আছে একেবাৰে নতুন গাড়ী হয় চাবলৈ গ'লে মাত্ৰ 14,000 কিলোমিটাৰ চলা গাড়ী হয় তো গাড়ীখন মানে বহুতেই এখন ধুনীয়া গাড়ী A05 ৰেজিষ্টাৰ্ড গাড়ী হয় গোলাঘাটৰ গাড়ী হয় আৰু গাড়ীখন যদি আপোনাৰ ল'ব বিচাৰে টপ মডেল গাড়ী প্ৰায় 11,90,000 টকা ইয়াৰ প্ৰাইচটো ৰখা হৈছে স্মাৰ্ট হাইব্ৰিড ইঞ্জিন আছে আৰু বহুত এটা ভাল মাইলেজ দেখায় তো আপোনাক যদি ল'ব বিচাৰে তেনেহ'লে প্ৰাইচ নেগচিয়েট কৰি দিয়া হ'ব তো জলদি কণ্টেক্ট কৰক আৰু ভালকৈ চাই লওক গাড়ীখন যদি পচন্দ লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব আৰামত আৰু লগতে দেখা পাইছে আপোনালোকে 2022 মডেল হয় 2022 চনৰ এখন একে গাড়ীয়ে হয় চাবলৈ গ'লে ভিটাৰা ব্ৰেজা আছিলে তেতিয়া নামটো আৰু গাড়ীখন যথেষ্ট এখন ধুনীয়া গাড়ী হয় এইখনো এইটো এটা মডেল এটা বহুতেই ভাল মডেল হয় আৰু এইখন
প্ৰায় 28,000 কিলোমিটাৰ আশে পাশে চলি থকা গাড়ী হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 8,80,000 আৰু প্ৰাইচ নেগচিয়েট হ'ব। গাড়ীখন বহুতেই ধুনীয়া হৈছে। আপোনালোকে এইবোৰ গাড়ী মানে একো কৰিবই দৰকাৰ নাই, আৰামত ল'ব লাগে আৰু চলাব লাগে। মুঠতে ছাৰ্ভিচিঙৰ পৰা আদি A to Z কৰাই থাকে আৰু বহুতেই ধুনীয়া ধুনীয়া গাড়ী হয় চাবলৈ গ'লে। তো চাই লওক আপোনালোকে, যদি পচন্দ লাগেতো বুক কৰি ল'ব পাৰিব। টায়াৰ কণ্ডিশ্যন দেখা পাইছে আৰু লগতেতো আছে এখন একদম মষ্ট পপুলাৰ গাড়ী আপোনাক দেখাবলৈ গৈ আছোঁ মই। তো আপোনালোকে তাৰ আগত এখন গাড়ী ভালকৈ চাই লওক। 2022 মডেল হয়। লগতে আছে মষ্ট পপুলাৰ i20 আস্থা, এখন টপ মডেল গাড়ী হয় আৰু 2021 মডেল হয়। আৰু গাড়ীখন যথেষ্ট এখন ভাল গাড়ী হয়, যিহেতু আপোনালোকে ভালকৈ চাই লওক। টপ মডেল গাড়ী আছে, প্ৰায় টপ মডেল গাড়ী আছে আৰু চব গাড়ীয়ে ভাল গাড়ী আছে। তো গাড়ীখন ভালকৈ চাই লওক আপোনালোকে। গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 8,20,000, 46,000 কিলোমিটাৰ চলা গাড়ী হয়। গাড়ী একদমেই ধুনীয়া হৈ আছে, আপোনালোকে ভালকৈ চাই লওক। এখন টপ মডেল গাড়ী হয় i20 আস্থা, নিউ মডেল 2021 হয় আৰু এইটো মডেল যিহেতু এতিয়া চলিয়ে আছে আৰু গাড়ী বহুতেই এখন ধুনীয়া গাড়ী হয়। আপোনাক যদি ল'ব বিচাৰে চাওক ভালকৈ। মই যিমান পাৰোঁ দেখাই দিছোঁ, কাৰণ অলপ আন্ধাৰো হৈছে, কাৰণ ডিলাৰৰ ভিতৰত থকা গাড়ী হয়। আৰু বাকী মনৰ পচন্দ সকলোখিনি ফিউচাৰ্ছ আছেই, যিহেতু পূৰা ফিউচাৰ্ছ লোডেড গাড়ী হয় এইবোৰ গাড়ী। হুণ্ডাই গাড়ীটো মষ্ট পপুলাৰ গাড়ী হয়। চ' আজিলৈ ইমানেই। নেক্সট আপোনালোকক ভিডিঅ' লৈ আনিম আৰু বহুতো ভাল ভাল গাড়ী দেখাম আপোনালোকক। গাড়ী দেখা পাইছে আপোনালোকে, আৰু বহুতখিনি গাড়ী আছে, বলেৰো পিকআপৰ আদি কৰি সকলোখিনি গাড়ী আছে। দেখা পাইছে পাঞ্চ, i20, i10 আৰু বহুতখিনি আছে। তো আপোনালোকক নেক্সট ভিডিঅ'ত মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। চ' কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰক। আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।